আজমল আজি হেড ছাৰ ইংৰাজী ক টিকেট ল ইংৰাজী ক'ব পাৰিলেহে টিকেট পাব হয় ঠিকেই শুনিছে আপুনি লোকসভা নিৰ্বাচনৰ টিকেট দিয়াৰ ফৰ্মুলা সলনি কৰি পেলাইছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে কৰিমগঞ্জ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই কৰ্মী সভাত এইদৰে হেড ছাৰ হৈছে আজমল চাহাব And only one government place in India. I want to support to UCC, and he will against. Okay, he will oppose the bill of UCC, and he will support them. মানে বাছাই প্ৰক্ৰিয়া ৰাখিছে আপুনি দেখিলে এটা বাছাই আমি হেতু প্ৰসেস লৈ আছো সব জায়গাত আমি কৰিম কি প্ৰচেছ না না আমি ৰাইজৰ প্ৰতিনিধি ৰাইজে বাছিব ৰাইজে বাছক কোন মানুহ বেছি যোগ্য পাৰ্লিমেণ্টৰ কাৰণে ৰাইজে দি দিব ভোট হৈ গ'ল আজি দেখিলে এটা ইণ্টাৰভিউ নিচিনা হ'লে আপুনি না হৈছে হ'ব আকৌ হ'ব বাকী চিটৰ আৰু বহুত জেগাত কৰিমগঞ্জ সমষ্টিৰ দুই প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ KM বাহাৰুল ইছলাম আৰু সাবুল চৌধুৰীৰ মাজতে আয়োজন কৰা হয় ইংৰাজী কোৱাৰ প্ৰতিযোগিতা আজমল চাহাবে দুয়োগৰাকীক ৰাইজৰ সন্মুখত ইংৰাজীত ভাষণ দিয়াৰ বাবে আহ্বান জনায় যে নিৰ্বাচনী প্ৰচাৰ সভা নহয় ইংলিছ কোচিং চেণ্টাৰহে ভাষণৰ বিষয় বাছি দিয়া হয় NRC কা আৰু UCCৰ দৰে বিষয় যিজনে ধুনীয়াকৈ এইসমূহ বিষয়ৰ ওপৰত ইংৰাজীত ভাষণ দিব পাৰিব তেওঁকহে দলীয় টিকট দিয়া হ'ব বুলি ঘোষণা কৰে আজমলে মানে বাছাই প্ৰক্ৰিয়া ৰাখিছে আপুনি দেখিলে এটা বাছাই আমি হেতু প্ৰসেস লৈ আছো সব জায়গাত আমি কৰিম পিছে দুই প্ৰাৰ্থীৰ মাজত এনে প্ৰতিযোগিতাই আমোদ দিয়ে উপস্থিত ৰাইজক অৱশ্যে ইংৰাজী কোৱাৰ পৰীক্ষা লোৱাৰ মাজতে আজমলে ক'বলৈ নাপাহৰিলে দুই এসপ্তাহতেই কংগ্ৰেছৰ পৰা কেইজন আহিব AIUDF-লৈ দেখা গৈছে কমলাক্ষ দেৱগীয়ে ইতিমধ্যে বিজেপি সমৰ্থন কৰিছে গোটেই যিসকল হিন্দু নেতা আছিলে কংগ্ৰেছ লাহে লাহে এটি বিজেপিলৈ ন মুছলমানো যাব তো যদি নাযায় বিজেপিত যাব নোৱাৰিব AGPত যাব নোৱাৰিব UDF-ত আহিব আছে একদম কণ্টেক্ট আছে নাম সলনি কৰি এক সপ্তাহ না অৱশ্যে লোকসভাৰ মজিয়ালৈ মন মেলাসকলে ইংৰাজী জনাটো অতিকৈ জৰুৰী কৰিমগঞ্জৰ পৰা অসীম দেৱ নিউজ লাইভ